NDS নিউজৰ পৰা মই মীনাক্ষী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ এনে এখন ঠাইত, যিখন ঠাইত এতিয়া যিহেতু গোটেই ভাৰতবৰ্ষতে এখন আক্ৰমণাত্মক এটা সংঘৰ্ষৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীও সিন্ধু অপাৰেশ্যনৰ যি সৃষ্টি কৰিছে, সেই বিষয়টোক লৈ পেলাই এখেত আমাৰ ওচৰত এনে এজন ব্যক্তি আছে যিগৰাকীয়ে তেওঁ এৰমিক টিৰ তেওঁ স্বত্বাধিকাৰী হয়। তেওঁ আমাৰ যিখিনি ভাৰতীয় সেনা আছে তেওঁলোকক ট্ৰিবিউট কৰিবৰ বাবে, তেওঁলোকক সন্মান কৰিবৰ বাবে এই ধৰণৰ সিন্ধু দ্য প্ৰাইড এই পেকেটটো তেওঁ লঞ্চ কৰিছে। এইটো কোনো বজাৰত ওলাই দিয়া নহ'ব, কেৱল আমাৰ যিসকল ভাৰতীয় সেনা আছে তেওঁলোককহে এই চাহপাতটো প্ৰদান কৰা হ'ব। ইয়াতে কেইগৰাকীমান বাইদেৱে খুব সুন্দৰভাৱে কাম কৰি আছে। আমি এগৰাকী বাইদেউক সুধিব বিচাৰিছোঁ। হয় বাইদেউ, এই সিন্ধুৰ পেকেটটো আপোনালোকে ইয়াতে কি ধৰণে কি কাম কৰি আছে, কেতিয়াৰ পৰা কৰি আছে? আমি এইটো 6 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। 7 তাৰিখে আমি লঞ্চ কৰিছিলোঁ। আমি এইটো ধুনীয়াকৈ আমি গোটেইসকলে ব্ৰেণ্ডিং কৰিছোঁ। ইয়াতে আপোনাৰ দুবিধ চাহ আছে, গল্ডেন অৰ্থডক্স বুলিকে আৰু CTC। আমি যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু ইয়াত দেখা পাইছোঁ বহুত কেইগৰাকী বাইদেউ আছে, যিহেতু অসমৰ কাৰণে প্ৰধান পানীয় হৈছে চাহপাত। গতিকে এই চাহপাতক লঞ্চ কৰা হৈছে যিহেতু আমাৰ কেৱল মাত্ৰ ভাৰতীয় সেনাসকলৰ বাবে। ইয়াতে উপস্থিত আছে সিন্ধুৰ দ্য প্ৰাইডৰ যিগৰাকী অনাৰ, তেখেতক ডাইৰেক্টৰ হয়, তেখেতৰ মুখেৰে আমি জনোৱা হওক যিখিনি আমাৰ বিৱৰণ আছে তেওঁৰ মুখেৰে জনোৱা হওক। হয়, আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু আপুনি খুব সুন্দৰ এটি চাহপাতৰ সিন্ধু দ্য প্ৰাইড খুব সুন্দৰ এটি নাম দিছে, যিহেতু এতিয়া বৰ্তমান সময়ত খুব চৰ্চিত এই সিন্ধু। তো গতিকে আপোনাৰ মনত কেনেকৈ ভাৱ আহিলে? 7 মে এই তাৰিখটো মানে খুব স্মৰণীয়, য'ত মানে আমাৰ ভাৰতীয় সেনাই ভাৰতৰ মহিলাৰ সিন্ধুৰ ৰক্ষা কৰিছে। এই দিনটোক এটা স্মৰণীয় ৰাখিবলৈ মই যে টি এণ্টাৰপ্ৰেনাৰ তেওঁলোকক ডেডিকেট কৰি এই চাহটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ, য'ত সিন্ধু দ্য প্ৰাইড এটা ভাল মুমেণ্ট, ভাল অকেজন, এটা ভাল চাহ খাই পেলাই মানুহে চেলিব্ৰেট কৰিব লাগে। সেইকাৰণে অসমৰ ধুনীয়া গল্ডেন অৰ্থডক্স আৰু CTC মিলাই এটা ব্লেণ্ড বনাই চাহটো দিছোঁ, যাতে এই গৌৰৱৰ মুহূৰ্তটোত আমি সকলোৱে একাপ চাহ খাই চেলিব্ৰেট কৰোঁ, এই দিনটো মনত ৰাখোঁ। আৰু এই চাহপাতটো আমি আশা কৰিছোঁ বহুত ডিফেন্স ফৰ্চে যাতে দিব পাৰোঁ, যাতে তেওঁলোকক আমি ধন্যবাদ জনাব পাৰোঁ ভাৰতৰ গৌৰৱ ৰক্ষা কৰাৰ কাৰণে। সেই গোটেই উদ্দেশ্য কৰি যোনদিনা অপাৰেশ্যন সিন্ধু লঞ্চ হৈছে, সেইদিনাখনেই মোৰ বস্তুটো মনলৈ আহিল যে আমি তেওঁলোকক কিয় ধন্যবাদ দিব নোৱাৰোঁ। সেইকাৰণে এটা চাহৰ পেকেট তেওঁলোকক ডেডিকেট কৰি এটা গৌৰৱ সিন্ধু দ্য প্ৰাইড বুলি এই পেকেট তেওঁলোকক ডেডিকেট কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। যি পেকেট আপুনি চাহপাত উলিয়াইছে, সেই পেকেট চাহপাত আপুনি বজাৰত উলিয়াই দিব নেকি? এই বজাৰত ওলোৱা কোনো প্লেন নাই, এইটো আমি এতিয়ালৈকে দিয়াও নাই। আমি কেইটামান পেকেট বনাইছোঁ এজ এ কমেমৰেটিভ টি, মানে এই দিনটো মনত ৰাখিবলৈ আমি এই ব্লেণ্ডটো কৰিছোঁ, যাতে তেওঁলোকক ধন্যবাদ দিব পাৰোঁ। দিনটো আমি 7 মে তাৰিখ 2025 সদায় স্মৰণীয় হৈ থাকে প্ৰতিজন মানুহৰ মনত। হয়, আৰু এই চাহপাতটো কি মিশ্ৰণ সেই বিষয়ে? ইয়াত আমাৰ হালমাৰী গল্ডেন অৰ্থডক্স আৰু CTC চাহ, ধুনীয়া CTC চাহ এটা ব্লেণ্ড, এটা ধুনীয়া লিকাৰ থকা অসমৰ চাহ, য'ত লিকাৰটো আপোনাৰ একদম ৰঙা কেন্দ্ৰৰ নিচিনা হৈ উঠে। আৰু বস্তু চাহটো খায়ো ভাল লাগে, ফ্লেভাৰটো খুব ধুনীয়া আৰু টেষ্টটো খুব ভাল। চ' আশা কৰিছোঁ একাপ ভাল চাহ, এটা ইমান গৌৰৱৰ মুহূৰ্তত আমি এটা এনজয় কৰিব পাৰোঁ অসমৰ চাহৰ। চ' আগলৈ যেতিয়া আশা কৰিছোঁ ভাৰতীয় সেনা জিকি আহক মানে, আৰু আমি তেওঁলোকক স্বাগত কৰিম। খুব ধুনীয়া চাহ অসমৰ চাহ। যিহেতু অসমৰ চাহ বুলি ক'লে আমাৰ প্ৰধান পানীয় হৈছে চাহ। গতিকে এই চাহপাতৰ জৰিয়তে আমাৰ দেহৰ কি ধৰণৰ মানে চেঞ্জেছ আহিব পাৰে, মানে কি ধৰণৰ আমাৰ দেহৰ বাবে উপকাৰী হ'ব পাৰে, সেই বিষয়ে অলপ জনাওক। চাহত এণ্টি অক্সিডেণ্ট বহুত থাকে, তো সেইকাৰণে আমাৰ বডিটোত ইমিউনিটি বুষ্টিং, তাৰপিছত আপোনাৰ ডাইজেশ্যন, আৰু ধৰি লওক বহুতখিনি হেল্থ বেনিফিটছ আমাৰ ওচৰত পোৱা যায়। কিছুমান এণ্টি এজিং আছে, এজেণ্টছ আছে। ৰিচেণ্টলি FDA USA তেওঁলোকেও মানে এইটো এপ্ৰুভ কৰিছে, এইটো ভেৰি হেল্ডি ড্ৰিংক, টি ইজ এ ভেৰি হেল্ডি ড্ৰিংক। আৰু সেই US FDA এইটো এপ্ৰুভেলটো অহাৰ পিছত আমাৰ অসমৰ চাহ বা যিকোনো চাহৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে এটা খুব ভাল খবৰ, আৰু আশা কৰোঁ মানুহে বিজনেছো আৰু বহুত ডাঙৰকৈ বাঢ়িব। আৰু অসমৰ চাহৰ যিহেতু নাম আছেই, কোৱালিটিও খুব ভাল, মানে ধুনীয়া এটা চাহৰ ব্লেণ্ড বনাই তেওঁলোকৰ নামত আমি আজি ডেডিকেট কৰিছোঁ, চিলু টু দ্য ইণ্ডিয়ান আৰ্মি।
নিশ্চয় খুব সুন্দৰ এটা পদক্ষেপ যিগৰাকী আমাৰ অসমৰ এজন আমাৰ ব্যক্তি উদ্যোগী পুৰুষ বুলি আমি ক'ব লাগিব তেখেতে আগতেও এনেধৰণৰ চাহপাতৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ আছে কিন্তু তথাপি তেখেতে এই সিন্দুৰ চাহপাত কেৱল মাত্ৰ ভাৰতীয় সেনাসকলৰ বাবে উলিয়াই দিছে তেওঁ বজাৰত এনেধৰণৰ চাহপাত তেওঁ বিক্ৰী নকৰোঁ বুলি কৈছে এই সিন্দুৰ যিটো নাম আছে গতিকে তেখেতক আমি NDSৰ ফালৰ পৰাও খুব অভিনন্দন জনাইছোঁ আৰু তেওঁ যিটো পদক্ষেপ হাতত লৈছে সেইটো যাতে সফল হয় আপোনালোকে চাই থাকিব NDS নিউজ